হয়, এই বশিষ্ঠ মন্দিৰৰ প্ৰাংগণত প্ৰতি বছৰত যি আমাৰ অম্বুবাচী মহায়োগ হয়, এই অম্বুবাচী মহায়োগৰ সময়ত বশিষ্ঠতো আমাৰ বিভিন্ন ধৰণৰ ভক্তপ্ৰাণ ৰাইজ আহে। ইয়াতে বহুখিনি সুবিধা আছে, ইয়াতে স্নান কৰা বা গা ধোৱাৰ সুবিধা থাকে। বিভিন্ন ধৰণৰ ইয়াৰ পৰা গা পা ধুই তেওঁলোকে মা কামাখ্যা মন্দিৰলৈকে যায়, তাতে গৈ প্ৰদক্ষিণ কৰি আহে আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত ইয়াতে বহুতো ভক্তপ্ৰাণ ৰাইজ সমাগম হয়। সেয়ে আমি আমাৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত 2022 চনৰ পৰাই আমাৰ সকলো পাৰিষদ, এই অঞ্চলৰ সকলো জাতিগত অঞ্চলৰ পাৰিষদে আহি এই ভক্তপ্ৰাণ ৰাইজৰ সেৱা আগবঢ়াই আহিছে। বিভিন্ন ধৰণৰ স্বচ্ছতা ক্ষেত্ৰত আমি নিৰীক্ষণ কৰি আছোঁ। ইয়াতে ভাণ্ডাৰা হয়, বহু ধৰণৰ ভক্তপ্ৰাণ ৰাইজেও এই বস্তু বাহিনী এই ভক্তপ্ৰাণ ৰাইজক বিতৰণ কৰে। তাৰ কাৰণে বহুতো ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰিব লাগে। তাৰ কাৰণে বিভিন্ন ব্যৱস্থাৰে আমি কৰোঁ। আমাৰ ইঞ্জিনিয়াৰ, আমাৰ যিসকল আমাৰ বিষয়া আছে, আমাৰ যি স্বচ্ছকৰ্মী আছে, তেওঁলোকে সুন্দৰভাৱে চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ চাফ চিকুণৰ ক্ষেত্ৰত, স্বচ্ছতাৰ ক্ষেত্ৰত যি পবিত্ৰতা থাকে, সেইখিনি ব্যৱস্থা আমি কৰি আছোঁ। আৰু এনেধৰণৰ ব্যৱস্থা আজি আমি যি বশিষ্ঠ সেৱাশ্ৰমৰ যি আমাৰ কমিটি আছে, তেওঁলোকৰ সদায় সকলো কাৰ্যকৰ্তাই আমাক কৈছে যে সুন্দৰভাৱে চলি আছে, চাফ চিকুণ চলি আছে। ইয়াৰ যদি আমি সুন্দৰভাৱে কাইলৈ বা পৰহিলৈও সুন্দৰভাৱে চাফ চিকুণ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। কামাখ্যা ধামতো আমাৰ সুন্দৰভাৱে চাফ চিকুণ চলি আছে। ৰাতিপুৱাৰ ভাগত আমাৰ মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়াৰ লগত আমি তদাৰক কৰিছিলোঁ, পৰিদৰ্শন কৰিছিলোঁ, সুন্দৰভাৱে চাফ চিকুণ হৈছে। আৰু যিহেতু স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত কৰি থাকিব লাগে, কাৰণ ইমান ভক্তপ্ৰাণ ৰাইজ, প্ৰায় 10 লক্ষ 12 লক্ষ মানুহ অহা যোৱা কৰিছে। তো সেইকাৰণে স্বচ্ছতাটো এক ডাঙৰ চেলেঞ্জ হিচাপে আমি লৈছোঁ আৰু এইখিনি স্বচ্ছতা কৰি ৰখাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ক'ৰবাত কিবা এটা ভুল ত্ৰুটি হ'ব পাৰে, কিন্তু সেইখিনি যেন নোহোৱা হয় তাৰ কাৰণে প্ৰতিটো পাৰিষদত আমি ডিউটি দিছোঁ। সেই ডিউটি মতে তেওঁলোকে কাম কৰি আছে আৰু আগন্তুক দিনত চাফ চিকুণ কৰাৰ ক্ষেত্ৰত আমি বিহিত ব্যৱস্থা ল'ম। লেচি বহুত লেচি আছে, অলপ তেওঁলোকে বৰ্ধিত হাৰত লয়। কাৰণ আমাৰ যিটো এষ্টিমেটেড এমাউণ্ট আছে, তাতকৈ বহুত হাৰত মাৰে। আৰু আমি লেচি বা টেণ্ডাৰৰ নিয়ম মতে যোনে হায়েষ্ট মাৰে তাক আমি দিবই লাগিব, সেইকাৰণে আমি দিয়া যায়। সেইদৰে মাৰি পেলাই সেইখিনি পইচা উঠোৱাৰ কাৰণে চেষ্টা গ্ৰহণ কৰে। কিন্তু যোৱা আমি প্ৰায় 3 দিনমানৰ আগতে বজাৰৰ লেচি আৰু পাৰ্কিঙৰ লেচিক লৈ আমি বহিছিলোঁ। তেওঁলোকে এইখিনি আমি সকীয়াই দিছিলোঁ, এইখিনি কাম কৰিব নালাগে। তাৰপিছতো যদি তেনেধৰণৰ প্ৰমাণ আমাৰ হাতত পৰিছে, সেইখিনি প্ৰমাণ যিসকল লেচি নামৰ তেওঁলোকক আমি ন'টিছ কৰিম আৰু বিহিত ব্যৱস্থা কৰিম। কাইলৈ ৰাতিপুৱা 12 বজাত আমাৰ লেচিকসকলক লৈ উজান বজাৰৰ কাৰ্যালয়ত আমাৰ সভা আছে। এই সভাতে তেওঁলোকে আৰু অধিক সতৰ্কতা আৰু তেওঁলোকে যি আমাৰ নিয়ম নীতি আছে মানাৰ ক্ষেত্ৰত আৰু অধিক ফ'ৰ্চলি তেওঁলোকক এই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে কম। যদি অন্যথা তেওঁলোকে নকৰে, তেনেহ'লে তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। ঘণ্টাত কিমান 10 টকাকৈ আছে আমাৰ নিয়মতে। ঘণ্টাত 10 টকাকৈ, পৰৱৰ্তী ঘণ্টাত আৰু 10 টকাকৈ আছে। কিন্তু এটা কথা, বহুতে 5-6 ঘণ্টাকৈ ৰাখি যায়, তাৰ কাৰণে তেওঁলোকে 40 টকা 50 টকা লয়। সেইখিনি কথা আছে, কোনে কেতিয়া ৰাখে। তো সেইকাৰণে সমগ্ৰ ব্যৱস্থাটো চোৱাৰ কাৰণে এক নতুনত্ব অনাৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰিম। তেনেকুৱা নাই, পাৰ্কিংটো আপোনাৰ আমি গুৱাহাটী পৌৰ নিগম, আমি স্বায়ত্তশাসিত আমি হয়, আমি এটা লোকেল চেল্ফ গভৰ্ণমেণ্ট আছে, আমাৰ এইটো অধিকাৰ আছে। গুৱাহাটী পৌৰ নিগমৰ আইনমতে আমি পাৰ্কিং ল'ব পাৰোঁ, টুল মাৰ্কেটৰ আমি পইচা ল'ব পাৰোঁ, আমি লেচিক দিব পাৰোঁ। সেইখিনি আইন সেইখিনি পইচা ধন সংগ্ৰহ কৰাৰ পিছতে গুৱাহাটী পৌৰ নিগমৰ এই ধৰণৰ স্বচ্ছতা হওক, বিভিন্ন ধৰণৰ লাইট জ্বলোৱাৰ ক্ষেত্ৰতে হওক, পানী অনাৰ ক্ষেত্ৰতে হওক, এইখিনি ব্যৱস্থা গ্ৰহণ কৰা হয়। উন্নয়নমূলক কাম কৰাৰ ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা আৰু ষ্টেট গভৰ্ণমেণ্টৰ পইচাৰ বাহিৰে আমি নিজৰ অ'ন চ'ৰ্চৰ পৰা একো ডেভেলপমেণ্ট কৰিব নোৱাৰোঁ। মই আগেও কৈছোঁ। সেইকাৰণে আমি গুৱাহাটী পৌৰ নিগম চলিবৰ কাৰণে আমাৰ 200 কোটিৰ ওচৰত লাগে। এইখিনি ব্যৱস্থা কৰাৰ কাৰণে আমাৰ আইনখনে অধিকাৰ দিছে, এই আইনমতে আমি কৰোঁ। এইটো ফ্ৰী পাৰ্কিং য'ত আছে আপোনালোকে চাব। আপোনালোকৰ কিছু সাংবাদিক আছে, বহু ক্ষেত্ৰত কিছুমান নাজানে। য'ত ফ্ৰী পাৰ্কিং আছে, ফ্ৰী পাৰ্কিংটো বেলেগ বস্তু। সেইটো 2 চকীয়া আৰু 3 চকীয়া ক্ষেত্ৰত ফ্ৰী পাৰ্কিং আমি আগে কৰিছোঁ। বাকী 4 চকীয়াখিনি দিব লাগে। এইখিনি আমি নিৰ্দিষ্ট ঠাই আমি বান্ধি দিছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত সেই ঠাইখিনি নোহোৱা হোৱা যেন আমাক বেছিবিলাক কৈছে। আকৌ আমি সেইটো পৰৱৰ্তী কৰিম, কাৰণ এতিয়া অম্বুবাচী চলি আছে। কাইলৈ পৰহিলৈ আমাৰ অলপ ব্যস্ততা আছে, পিছৰ পৰ্যায়ত আমি গোটেইখিনি ব্যৱস্থা চাই দিম। আজি অম্বুবাচীৰ স্বচ্ছতাৰ ক্ষেত্ৰত আহিছোঁ। এই ক্ষেত্ৰত আপোনালোকে কাইলৈ যদি উজান বজাৰ আহে, মই বিস্তৃতভাৱে কম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।